Hello student, welcome to my class. আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 10ৰ R2 ইউনিটৰ 6, 7, 8, 9 কুৱেশ্যন কেইটা। এতিয়া 6 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। অৰ্থাৎ এই যিকেইটা সংখ্যা দিয়া আছে এই সংখ্যাকেইটাৰ লগত আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব। গতিকে এতিয়া আমি 6 নম্বৰৰ একটো কৰোঁ। 6 নম্বৰৰ একৰ প্ৰথম কামটো হ'ল 4, 6, 8ক আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিম। 6 নম্বৰৰ একটো কি দিয়া আছে 4, 6, 8 4, 6, 8 4, 6, 8ক আমি মৌলিক উৎপাদন বিশ্লেষণ কৰিম। এতিয়া লাষ্টত যিহেতু যুগ্ম সংখ্যা আছে 2ৰে ষ্টাৰ্ট কৰিম। 2 4ত 2 বাৰ, 6ত 3 বাৰ, 8ত 4 বাৰ, আকৌ 2ৰে 1 বাৰ, 3ত 1 বাৰ, 14 7 বাৰ। এতিয়া 3ৰে 3 11ত যাব, 3 3 গুণ 9, 10 11 2 27, 3 9 গুণ 27, আকৌ 3ৰে 3 1 বাৰ 3 বাৰ। এতিয়া লাষ্টত কি আছে 13। এতিয়া 13ত নাযায়, গতিকে এনেকৈ লিখিব পাৰোঁ 4, 6, 8 ইকুৱেল 2 × 2 × 3 × 3 × 13। এইটোক আমি 4, 6, 8ক 2 স্কুৱেৰ × 3 স্কুৱেৰ × 13। এতিয়া 13 চোৱা অকলশৰীয়াকৈ আছে আৰু এইকেইটাক স্কুৱেৰ হিচাপে আছে, গতিকে 13ৰে আমাক কি কৰিব লাগিব 4, 6, 8ক হৰণ কৰিব লাগিব। এতেকে আমি কেনেকৈ লিখিম 4, 6, 8ক 13ৰে হৰণ কৰিব লাগিব। বুজি পাইছা? তো মই 6 নম্বৰৰ এটা কৰি দিছোঁ, তোমালোকে 2 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰটো নিজে কৰিবা। একে প্ৰচেছতে ছেইম প্ৰচেছতে কৰিবা, বেলেগ প্ৰচেছ কৰিব দৰকাৰ নাই। তোমালোকে বাকীকেইটা নিজে কৰিবা। বুজি পাইছা? এতিয়া 7 নম্বৰ কুৱেশ্যনটোত কি কৈছে, সেনাৰ কেম্প এটাত নায়কজনে 1764 জন সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দীঘে পথালিয়ে শাৰীবোৰত সমান সংখ্যক সৈন্য হয়। প্ৰতি শাৰীত কেইজনকৈ সৈন্য আছিল? কি কৈছে কুৱেশ্যনটো 1764 জন সৈন্যক বৰ্গাকাৰ ৰূপত থিয় কৰালে। এতিয়া প্ৰতি শাৰীত কেইজনকৈ সৈন্য আছিল সেইটো উলিয়াব লাগে। যদি আমি 1764ৰ বৰ্গমূল উলিয়াই দিওঁ তেতিয়াহ'লে আনচাৰটো আমি পাই যাম। এতিয়া 1764ৰ বৰ্গমূলটো উলিয়াই লওঁ। 1764 লাষ্টত যুগ্ম সংখ্যা আছে, গতিকে 2ৰে ষ্টাৰ্ট কৰিম। 17ত যাব 8 বাৰ, 1 থাকিব 1, আকৌ 16ত আকৌ 8 বাৰ, 4ত 2 বাৰ। এতিয়া আকৌ 2ৰে 8ত 4 বাৰ, 8ত 4 বাৰ, 2ত 1 বাৰ। এতিয়া 3ৰে 3 4ত যাব 1 বাৰ, পিছত 1 থাকিব 14ত 4 বাৰ যাব, 2 1 14ত কিমান যাব, এইটোত 1 হ'ব, 14ত 4 বাৰ যাব, 2 থাকিব 21 হ'ব, 3 7 গুণ 21। আকৌ 3ৰে 14ত যাব 4 বাৰ, 2 থাকিব 27, 3 9 গুণ 27। আকৌ যদি 7ৰে কৰি দিওঁ 7 7 যা 49 হৈ গ'ল। এতিয়া বৰ্গমূল উলিয়াওঁ। ৰতবাৰ 1764 বৰ্গমূলৰ ভিতৰত আমি কেনেকৈ লিখিম, মৌলিক উৎপাদক কেইটা আমি লিখি লওঁ। 2 × 2 × 3 × 3 × 7 × 7 আমি এনেকৈ লিখিব পাৰোঁ 2 স্কুৱেৰ × 3 স্কুৱেৰ × 7 স্কুৱেৰ। যিহেতু পূৰণ হৈ আছে গোটেইকেইটা একেলগে লিখি দিওঁ 2 × 3 × 7।
বুজি পাইছা এনেকৈ পূৰণ থাকিলে আমি এনেকৈ লিখিব পাৰোঁ এতিয়া ৰুট অভাৰ আৰু এইটো স্কোৱাৰ কেঞ্চেল হৈ যাব কি হ'ব 2 3 গুণ 6 6 7 গুণ 42 বুজি পাইছা এইটোৱে হ'ব আনচাৰ এটাকে আমি কি লিখিব পাৰোঁ প্ৰতি শাৰীত 42 জনকৈ সৈন্য আছিল বুজি পাইছা এইটোৱে হ'ব শুদ্ধ আনচাৰ এতিয়া 8 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা 4,9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিওৱা অৰ্থাৎ এই সংখ্যাকেইটাৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিয়াব দিছে এনেকুৱা কুৱেশ্যন থাকিলে প্ৰথম কামটো আমি কি কৰিম এই সংখ্যাকেইটাৰ লসাগু উলিয়াই ল'ম পিছত লসাগু উলিয়াই পিছত যদি সংখ্যাটো পূৰ্ণবৰ্গ নহয় তেতিয়াহ'লে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব সেই সংখ্যাৰে পূৰণ কৰিম বুজি পাইছা এতিয়া বলা কুৱেশ্যনটো কৰি চাওঁ এতিয়া 4 9 10ৰ লসাগুটি উলিয়াই লওঁ 4ত যাব 2ৰে 4ত যাব 2 বাৰ 9ত নাযায় 9টো নামি আহিব 10ত যাব 5 বাৰ আকৌ যদি আমি 3ৰে কৰোঁ 3ৰে 2ত নাযায় 2টো নামি আহিব 9ত যাব 3 বাৰ 5টো নামি আহিব এনেই এতিয়া আৰু যাবনে নাযায় এতেকে আমি লিখিব পাৰোঁ 4, 9, 10ৰ কিমান হ'ব 2 স্কোয়াৰ 2 দুটা আছে 3 দুটা আছে ইনটু 3 স্কোয়াৰ ইনটু 5 এতিয়া চোৱা এই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'লনে নাই হোৱা কাৰণ 5টো অকলশৰীয়াকৈ আছে এইটো সংখ্যা পূৰ্ণবৰ্গ হ'বলৈ হ'লে আৰু এটা 5ৰে কি কৰিব লাগিব পূৰণ কৰিব লাগিব বুজি পাইছা যিহেতু 2 স্কোয়াৰ ইনটু 3 স্কোয়াৰ ইনটু 5টো পূৰ্ণবৰ্গ নহয় ইয়াক 5ৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব বুজি পাইছা যেহেতু এইটো পূৰ্ণবৰ্গ সংখ্যা নহয় কাৰণ 5টো অকলশৰীয়াকৈ আছে আৰু এটা 5ৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব অৰ্থাৎ 2 স্কোয়াৰ ইনটু 3 স্কোয়াৰ ইনটু 5 ইনটু 5 বুজি পাইছা আৰু এটা 5 লাগিব এই সংখ্যাটো পূৰ্ণবৰ্গ হ'বলৈ এতিয়া এই সংখ্যাকেইটা আমি সম্পূৰ্ণৰূপে পূৰণ কৰি দিওঁ 2 2 গুণ 4 ইনটু 3 3 গুণ 9 5 5 গুণ 25 এতিয়া 25 4 গুণ 100 ইনটু 9 কিমান হ'ব 900 আনচাৰটো কি হ'ব 900 এটাকে আমি এনেকৈ লিখিব পাৰোঁ 4 9 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু বৰ্গ সংখ্যাটো হ'ল 900 বুজি পাইছা এইটোৱে হ'ব শুদ্ধ উত্তৰ